তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত আজিৰ ভিডিঅ'ত আমি শিকিম ব্লাউজৰ কাটিং আৰু সিলাই। তো আজিৰ যেটো ব্লাউজৰ ডিজাইনটো অলপমান বেলেগ ধৰণৰ হ'ব। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ইজিলি এই ডিজাইনটো শিকিব পাৰিব। মই এবাৰ স্ক্ৰিনত দেখাই দি আছো আপোনালোকক ডিজাইনটো কোনটো হ'ব। তো এই ব্লাউজটোৰ ডিজাইন কাটিং কৰিম। তো এটো হল মেইন কাপোৰ আৰু এটো হল লাইনিং। তো প্ৰথম অৱস্থাত আমি লাইনিংটো এটা পাৰি ল'ব লাগিব আৰু তাৰ কাৰণে অলপমান আমি এই লাইনিংটো প্ৰেছ মাৰি ল'ব লাগিব। তো কাপোৰটো মই পাৰি ললো আৰু যেটো ব্লাউজৰ সাইজ হ'ব মোৰ 34 সাইজ আৰু এই যেটো লাইনিং সব এই সাইডটো মই ইভাগে ৰাখিছো কাৰণ কিয় ব্লাউজটো মই বেক ওপেন দিম যেতে মই এই যেটো পাৰি সাইডটো ইভাগে ভিতৰত বাহিৰ পেনে ৰাখিছো। তো প্ৰথমতে আমি কি কৰিম, ইয়াতে তলত এটা মাৰ্জিন কৰি লম। তো এটো তলৰ মাৰ্জিন কৰিলো আৰু এই সাইডটোটো আমি মাৰ্জিন কৰি লম, এটো মাৰ্জিন কৰি লম। ঠিক আছে, এতে কি কৰিম ব্লাউজটোৰ যেটো দীঘলটো লম। তো এটো দীঘল আছে মোৰ 14.5 ইঞ্চি আৰু এই যেটো দীঘলৰ মাৰ্জিন ইয়াৰ পৰা আমি আৰ্ম হোলটো ল'ব লাগিব 6 ইঞ্চি। এই দুটা আমি মাৰ্জিন উঠাই লওঁ। এতে পিছ পেনৰ যেটো গলৰ ডিপ হেটো লৈ লম। পিছ পেনে গলৰ ডিপটো দিম 12 ইঞ্চি। তো এটো গলৰ যেটো ডিপ হেটো কাস্টমাৰে যিমানখিনি দিব দিয়ে সিমানখিনি দিব, এটোত কোনো লিমিট নাই যে সাইজ হিচাপত ইমানখিনি দিব লাগিব। এতিয়া ইয়াতে গলৰ কাৰণে লম 2.5 ইঞ্চি গলৰ কাৰণে লম আৰু শোল্ডাৰৰ কাৰণে 3 ইঞ্চি ললো। ঠিক আছে, আৰু যেতে ব্লাউজটোৰ সাইজ হ'ব মোৰ 34 সাইজ, 34ত মই আকৌ 3 ইঞ্চি এলাউন্স দিব লাগিব। তো টোটাল হ'ব 37 আৰু 37 টো মই 4 ভাগ কৰিব লাগিব। তো 37 টো যদি মই 4 ভাগ কৰো 9.2 আহিব। তো এই যেটো মাৰ্জিন এই মাৰ্জিনৰ পৰা 9.2 আমি মাৰ্জিন কৰিব লাগিব। এটো হল চেষ্টৰ আৰু ওয়েষ্টটো ৰাখিম 32 আৰু 32 টো মই 4 ভাগ কৰিব লাগিব। 32 4 ভাগ কৰিলে এটা আহিব আৰু এই মাৰ্জিনটোৰ পৰা 1 ইঞ্চি আমি এক্সট্ৰাকে লম কাৰণ কি এটা আমাৰ টাক মাৰিব লাগিব। আৰু পিছপেনৰ যেটো গলৰ বহল এটো আমি 3.5 ইঞ্চি দিম কাৰণ আৰু এই ব্লাউজটোত মই পেড ফিটিং কৰিম, হেতুৰ কাৰণে ইভাগেটো বহল দিলে অসুবিধা নাই। তো এটো হল ডিঙিৰ মাৰ্জিন পিছপেনৰ গলৰ, এটো বডিৰ মাৰ্জিন আৰু এই সাইডটোতে কি কৰিম আমি 1.5 ইঞ্চি কাপোৰ এক্সট্ৰাকে লম কাৰণ কি এই 1.5 ইঞ্চি হল পিছত যাতে ব্লাউজটো বঢ়াব পাৰে হেতুৰ কাৰণে। এতিয়া কি কৰিম এই যেটো আমাৰ বডিৰ যেটো এই যেটো বডি মাৰ্জিন এই বডিৰ মাৰ্জিনটোৰ পৰা 2.5 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিম যেটো নেকি আমাৰ আনমল ৰাউন্ড শেপৰ হ'ব। এটো আৰু এটো আমি স্কেলে দি এনেকে মিলাব লাগিব এনেকা কৰি এটো মিলাই গৈ এতিয়া আমি এখিনি ৰাউন্ড শেপ কৰি দিম আৰু পিছপিনে ইয়াৰ যেটো শেপ হেটো আমি দিলম। এটো আমি 4.5 ইঞ্চি আঁতৰত দিম আৰু এটো উঠাই দিম 4.5 ইঞ্চি ইমানখিনি আমি এটো উঠাই দিব লাগিব। ঠিক আছে, তো বেক পাৰ্টটো আমাৰ মাৰ্জিন হল। এতিয়া আমি এটো কাটি ওলাম। তো এটা আমাৰ বেকটো কাটিং হল, এটা আমি সাইডত ৰাখো। এতিয়া এই যেটো কাপোৰ আছে কাপোৰটো আমি ঘূৰাই লম, এনেকে ঘূৰাই লম। এতিয়া যেটো সন্মুখত আমাৰ অলপমান ডিজাইন হ'ব আৰু যেটো তো এতিয়া কি কৰিম এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো আমি ইয়াৰ ওপৰত এনেকা কৰি পাৰি লম। এই যেটো মাৰ্জিন আছে বেকৰ এই যেটো মাৰ্জিন এই মাৰ্জিন হিচাপত আমি এটো ৰাখিব লাগিব। ঠিক আছে, এনেকে ৰাখি ইয়াৰ আমি মাৰ্জিনখিনি উঠাই লম। এটো শোল্ডাৰৰ মাৰ্জিনটো উঠাই ললো, ইভাগে বডিৰ মাৰ্জিনটো উঠাই লম, বডি আনমল এখিনি আৰু এটো গলৰ কাৰণে আহিব এখিনি উঠাই লম। ইফালৰ মাৰ্জিনখিনি আমি এখিনি উঠাই লম। ঠিক আছে, ইভাগেটো উঠাই ললো। এতিয়া আমি কি কৰিম এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো আঁতৰাই দিম, আঁতৰাই দি খিনি মাৰ্জিন উঠাই লম। তো এখিনি হলগে আমাৰ যেটো ব্লাউজৰ ফ্ৰন্ট পাৰ্টটো। ঠিক আছে, এতিয়া আমি যেটো ডিজাইন মই আপোনালোকক দেখালো সেই ডিজাইনটো দিয়াৰ কাৰণে ইয়াতে প্ৰথমতে কি কৰিম
এই যেটো সন্মুখৰ যেটো গলৰ ডিপ হেতু লম তো সন্মুখৰ গলৰ ডিপটো আছে মই ৰাখিব লাগিব 8 ইঞ্চি তো মই এটা 8 ইঞ্চিত মাৰ্জিন কৰিলো এতিয়া ইয়াৰ পৰা আমি 3 ইঞ্চি আঁতৰৰ ওপৰত এটা মাৰ্জিন কৰিম এই যেটো তলৰ মাৰ্জিন ইয়াৰ পৰা 3 ইঞ্চি ওপৰত এটা মাৰ্জিন কৰিলো আৰু ইফালে 2.5 ইঞ্চি আৰু এটো আমি কি কৰিম এনেকৈ স্কেলে দিয়েটো মাৰ্জিনটো উঠাই লম তো এটো মাৰ্জিন কৰাৰ পাছত ইয়াতে আমি এই যেটো মাৰ্জিন কৰিলো এই মাৰ্জিনটোৰ পৰা আমি এটো 6.5 ইঞ্চি লম 6.5 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিম তো এটো মাৰ্জিন হোৱাৰ পাছত আমি এই যেটো গলৰ যেটো শেপ এই শেপটো উঠাই লম এনেকৈ এটো শেপ দিলো এতিয়া চাওক এটো হল আমাৰ গলৰ আছিল এটোৰ পৰা আমি অলপমান ইভাগে ভিতৰত লব লাগিব আৰু এটো আমি 1 ইঞ্চি লম 1 ইঞ্চি ভিতৰত আৰু এটা মাৰ্জিন কৰিম এই যেটো গলৰ যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা 1 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিম ঠিক আছে এতিয়া এই মাৰ্জিনৰ পৰা এটো আমি এনেকৈ ৰাউন্ড শেপ কৰি আনিম তো এটো মাৰ্জিন হোৱাৰ পিছত এই যেটো মাৰ্জিন আছে এই মাৰ্জিনটো আমি এনেকে আগুৱাই আনিম এই কলক লগাই এই মাৰ্জিনটো লগাই আমি এটো আগুৱাই আনিম ঠিক আছে এটো এনেকে ইয়াৰ পৰা এটো আমি এনেকে ৰাউন্ড শেপ কৰি আনিম এই যেটো গলৰ মাৰ্জিন এই গলৰ মাৰ্জিনটো ইয়াতে যে আমি 1 ইঞ্চি মাৰ্জিন কৰিছিলো ইয়াতে আমি এটো এনেকে মিলাব লাগিব ইয়ালৈকে ঠিক আছে ইয়ালৈকে মিলাই আকৌ এই কাটটো আমি এই কোণাৰ পৰা এই যেটো কোণা আছে এই কোণাৰ পৰা আমি এটো এনেকে মাৰ্জিন কৰিম বুজি পালে ইয়াৰ পৰা এটো আমাৰ এটা ৰচি আহিব গলৰ কাৰণে আৰু এটো ইয়াতে কাট হ'ব তো মই এতিয়া আমাৰ যেটো ফ্ৰন্ট পাৰ্টটো মাৰ্জিন হল তো মই আপোনালোকক কাটিং কৰি উলাই দেখাই দি আছো কাটিংটো কেনেকুৱা হ'ব কেনেকুৱাকৈ আপোনালোকে কৰিব লাগিব মই অলপমান টানি দেখাই দি আছো এতিয়া বুজি পাব ভালকে তো এতিয়া আমাৰ এই পাৰ্টটো কাটিং হল এই যেটো ফ্ৰন্ট পাৰ্টটো আমি আঁতৰাই দিও এই যেটো পাৰ্ট আছে এটোৰ হিচাপত আমি ডাঙৰ কৰি কাটিব লাগিব ঠিক আছে কাৰণ কিয় যেটা আমি পেড দিম তো পেড দিয়াৰ কাৰণে তো আমাৰ অলপ ডাঙৰকৈ কাটিব লাগিব আৰু তাৰ আগতে আমি কি কৰিম এতিয়া স্লিপসটো আগতে উলাই লম তো এই যেটো কাপোৰ আছে এই কাপোৰটোৰ পৰা আগতে স্লিপসটো উলাই লম তাৰ কাৰণে এটো আমি ইয়াতে মাৰ্জিন কৰিলো আৰু স্লিপসটোৰ দীঘল দিম 11 ইঞ্চি তো ইয়াতে 11ত মাৰ্জিন কৰিলো আৰু ইয়াতে আনমোল ৰাউন্ডটো দিয়াৰ কাৰণে 4 ইঞ্চি ললো কাফটো দিব লাগিব 9.5 ইঞ্চি কাফ দিম আৰু চাওক যেতিয়া আমি বেক পাৰ্টটো কাটিং কৰিলো তেতিয়া আনমোল ডাউন কিমান দিছিলো 6 ইঞ্চি ইয়াত আমি 7 ইঞ্চি দিব লাগিব 1 ইঞ্চি ডাঙৰ দিব লাগিব এটো মাৰ্জিন কৰিলো এতিয়া আমি কি কৰিম এই স্লিপসটো ইয়াতে আকৌ আমি 1.5 ইঞ্চি কে কাপোৰ এক্সট্ৰা লম তো স্লিপসটো মাৰ্জিন হল এতিয়া আমি এটো কাটি ওলাম আৰু এটো যে ইয়াৰ যেটো আনমোল শেপ ইয়াৰ যেটো আনমোল ডাউন এটো আমি দি লম তো এটো ইমানখিনি আমি আনমোল ডাউন দিলো তো তোমাৰ স্লিপসটো কাটিং হল এটো আমি সাইডত ৰাখো এতিয়া এই যিখিনি লাইনিং আছে এই লাইনিংখিনি দি আমি ইয়াৰ পাৰ্টটো উলাব লাগিব তো ইয়াতে আমাৰ লাইনিং জইন কৰিব পাৰে কথা নাই তো ইয়াতে আমাৰ কি কৰিব লাগিব অলপমান লাইনিং জইন হ'ব তো এই ইয়াতে অলপমান লাইনিং আমি জইন দি দিম পিছত তো এই যেটো পার্ট আছে এই পার্টটোত আমি কি কৰিম এইখিনি ইমানখিনি লাইনিং ইয়াতে আমি জইন দিব লাগিব ইমানখিনি লাইনিং জইন দিলে এটো আমাৰ হৈ যাব এতিয়া হৈ যাব
এই যেটো কাপোৰ আছে এই কাপোৰটো আমি 1 ইঞ্চি ওভাৰত মাৰ্জিন কৰিম এই যেটো আমাৰ মেন পাৰ্ট আছে এটোতকৈ আমি 1 ইঞ্চি ডাঙৰ ল'ব লাগিব ঠিক আছে আৰু ইফালেও আমি 1 ইঞ্চি ৰাখিম কাৰণ কিয় ইয়াতে আমাৰ অলপমান কোচ হ'ব এতিয়া যেটো মাৰ্জিন দিছো মাৰ্জিন হিচাপত আমি এটো কাটি লওঁ ইমানখিনি এটো আমাৰ গলৰ আহিব এটো হল গলৰ যেটো ব্লাউজৰ লাইনিংখিনি কাটিং হৈ গল এতিয়া ইয়াৰ লগত মই ফ্ৰন্ট পাৰ্টটো মিলাই এবাৰ দেখাই দি আছো তো এই ফ্ৰন্ট পাৰ্টটো আমাৰ ইয়াতে এনেকুৱা কৰি জয়েন আহিব ঠিক আছে তেতিয়া মোৰ যেটো ব্লাউজৰ যেটো লাইনিংখিনি কাটিং কমপ্লিট হল এতিয়া মই মেইন কাপোৰটো কাটিং কৰিম তো যেটো ব্লাউজটো মই কাটিং কমপ্লিট হল এতিয়া মেচিনত যাম আৰু মেচিনত ব্লাউজটো চিলাই কৰিম